কেন্দ্ৰীয় চৰকাৰকো আমি এই কথাখিনি আমি অৱগত কৰিব বিচাৰিছো, গৃহ দপ্তৰক কেন্দ্ৰীয় গৃহ দপ্তৰক আমি অৱগত কৰিব বিচাৰিছো যে অসমৰ মুছলমানসকলক আচলতে তেওঁলোক যিহেতু ভাৰতীয় নাগৰিক, তেওঁলোকৰ বৈধ নথিপত্ৰ আছে, কোনোবা মানুহৰ যদি বৈধ নথিপত্ৰ নাই, তদন্তৰ আওতাত যদি এইখিনি কথা ওলাই যায়, সেইজন মানুহক বহিষ্কাৰ কৰক। এই কথাটো আমি বাৰম্বাৰ স্পষ্ট কৰি দি আছো যে ইয়াত আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই, কোনো ধৰণৰ আপত্তি নাই। আমি এনেকুৱাকৈ আমি দাবী জনাইছো, যদি কোনোবা বাংলাদেশী মানুহ যদি চিনাক্ত হৈছে, তেওঁক যদি মানে প্ৰত্যৰ্পণ চুক্তিও যদি নাই বাংলাদেশৰ লগত, সেইজন মানুহক কৰবাত বৰ্ডাৰত লৈ যায় তেওঁ গুলিয়াই হত্যা কৰে, বিধ্বস্ত কৰি পেলাইছে। আজি বিভিন্ন উজনি অসমত যিবিলাক ডেভেলপমেণ্টৰ কাম, গোটেই ডেভেলপমেণ্টৰ কামবিলাক স্থগিত হৈ গৈছে। তাত যিবিলাক মানে ইটা ভাটাৰ মালিক আছে, তেওঁলোকে লাখ লাখ টকা বেংকৰ পৰা তেওঁলোকে ঋণ লৈ তেওঁলোকে ইটা ভাটাবিলাক গঢ়ি তুলিছে। আজি তাত শ্ৰমিকৰ অভাৱত তেওঁলোকৰ সেই ইটা ভাটাৰ কামবিলাক মানে স্তব্ধ হৈ গৈছে। সেইসকল মানুহে, সেইসকল মালিকে বেংকৰ ঋণবিলাক কেনেকৈ পৰিশোধ কৰিব? সেই ঋণ মুখ্যমন্ত্ৰীয়ে হেৰি ল'ব নেকি, দায়িত্ব ল'ব নেকি যে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে? নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে দায়িত্ব নলয়। যিহেতু সেই মালিকসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ, তেওঁলোকক স্বাৰ্থ সুৰক্ষা দিয়াৰ কথা কৈ তেওঁ কি নাটকবিলাক কৰি আছে, এই কথাখিনি অসম তথা ভাৰতবৰ্ষৰ ৰাইজক জনোৱাৰ কাৰণেই আজি আমি দিল্লীত আহি ইয়াত আপোনালোকৰ লগত আমি প্ৰেছ মিট কৰি গোটেই কথাখিনি আমি ভাৰতবৰ্ষৰ ৰাইজক আমি জনাই দিব বিচাৰিছো যে এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা কৈ আচলতে অসমৰ স্বাৰ্থ তেওঁ, অসমীয়া ৰাইজৰ স্বাৰ্থ তেওঁ বিঘ্নিত কৰিছে। আজি তেওঁৰ পুতেকে 17 বছৰীয়া পুতেকে 18টাকৈ কোম্পানীৰ মালিক হ'ল। আচলতে তেওঁ নিজৰ সম্পত্তি, নিজৰ মানে পত্নীৰ সম্পত্তি সুৰক্ষাৰ কাৰণে আচলতে তেওঁ কাম কৰি আছে, তেওঁ চকীখনৰ সুৰক্ষাৰ কাৰণে তেওঁ কাম কৰি আছে। তেওঁৰ পুতেকৰ এই 17টাকৈ কোম্পানী বৈধ অবৈধভাৱে কৰা কোম্পানীবিলাক সুৰক্ষিত কৰাৰ কাৰণে কাম কৰি আছে। তেওঁ আদানী আম্বানীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কামবিলাক কৰি আছে। অসমীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কাম যে কৰা নাই, এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু বিভিন্ন বুদ্ধিজীৱী মহলে এই ক্ষেত্ৰত লাভৰ কাৰণে এই গেমটো খেলি আছে বুলি স্পষ্ট হৈ গৈছে।